লখিমপুৰ বগী নদীৰ 14 মাইলত শ মহিলাৰ উজ্জ্বল প্ৰতিবাদ ন্যায়ৰ দাবী হত্যাকাৰী কঠোৰ শাস্তিৰ দাবীত ৰণচণ্ডী ৰূপ ধৰি ওলাই আহিল শতাধিক মহিলা হত্যাকাৰী গ্ৰেপ্তাৰ কৰক দোষীক শাস্তি দিয়ক আমাক ন্যায় লাগে বগী নদী পুলিচ হাই হাই ঘোষ খোৱা নচলিব আদি শ্লোগানেৰে উজ্জ্বল প্ৰতিভা সাব্যস্ত কৰে প্ৰতিবাদী মহিলাসকলে উল্লেখ্য যে যোৱা 9 মে নিশা 14 মাইলৰ ভীমপৰাম বালিজান গাঁৱত নিশা সংঘটিত মাৰপিটৰ ঘটনাত নিজ পুত্ৰক বচাবলৈ গৈ মৃত্যুমুখত পৰিছিল এগৰাকী মহিলাৰ মৃত মহিলাগৰাকী লোহিত দাসৰ পত্নী অৱন্তী দাস এই ঘটনাৰ পিছতে পৰিয়াল তথা স্থানীয় ৰাইজে মহিলাগৰাকীৰ হত্যাৰ অভিযোগ তুলি চুবুৰী এগৰাকী মহিলা আৰু 7জন যুৱকৰ বিৰুদ্ধে বগীনদী আৰক্ষী থানাত গোচৰ ৰুজু কৰে কিন্তু আজি 6 দিন ধৰি বগীনদী আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ নকৰাত উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰি ক্ষোভ প্ৰকাশ কৰে মহিলাসকলে আজি প্ৰথম দিনাই ধুনীয়াকৈ গাড়ীত বহাই লৈ গ'ল যেন আলহী গৃহলৈহে নিছে সেনেকৈ লৈ গ'ল আকৌ দ্বিতীয় দিনা তাইক কিহৰ এৰি দিলা ইয়াৰ পৰা কেছখন দিয়া হৈছে নাই ইয়াৰ পৰা কেছ দিয়া হৈছে আৰু মহিলাই এতিয়ালৈকে চিঞৰি কৈ আছে দুখীয়া শাস্তি পাব লাগে কি পুলিচৰ কাণত সেইটো সোমোৱা নাই আমাৰ মহিলাসকলৰ ফালৰ পৰা আমি সকলো মহিলাই সময় কালিৰ ৰূপ ধৰে গতিকে আমি কালিৰ ৰূপ ধৰি বগীনদী থানাত যি ব্যৱস্থা কৰিব লাগে আমি কৰিম নামসমূহ কৈ দিছো ৰাজা ভাই দাস পিতৃ বুবুতি দাস বিষ্ণু দাস পিতা মুকুতা দাস আকাশ হাজৰিকা পিতা অমৃত হাজৰিকা ৰবীন হাজৰিকা পিতা হৰেণ হাজৰিকা বিপ্লৱ চুতীয়া পিতা দীঘলা চুতীয়া আৰু হৈছে নৱজিত লাহন তেওঁলোক লখিমপুৰৰ বিবেক লাহন লখিমপুৰৰ আৰু জিন্তু লাহন লখিমপুৰৰ গতিকে এইকেইজন অতি সোনকালে 3 দিনৰ ভিতৰত আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে বগীনদী আৰক্ষী প্ৰশাসনক আজি এই মজিয়াৰ পৰাই আমি তেওঁলোকক হুংকাৰ দিছো আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছো যে 7 দিন তেওঁলোকে চকু মুদা খুলি হৈ বহি আছে তাৰ পৰা টকা খাইছে নাজানো তাৰ পৰা ঘোষ লৈছে যদিও নাজানো যদি টকা খাবলৈ হয় টকা অলপ উচ্চ পৰ্যায়ৰ মানুহৰ পৰা খাব লাগে এনেকুৱা দৰিদ্ৰ পৰ্যায়ৰ মানুহৰ পৰা টকা খাই কিন্তু মানুহক কেতিয়াও ৰেহাই দিব নালাগে গতিকে আমাৰ সকলোৰে হৈ মই অনুৰোধ কৰিছো 3 দিনত যাতে এইকেইটা মানে দুষ্ট এইকেইটা যিটো ভেৰণীয়া গুণ্ডা আমি ক'ব নোৱাৰো তেওঁলোকক ফাঁচি দিয়ক কিন্তু আইনে তেওঁলোকক যি বিচাৰ কৰিব আইনৰ কাঠ কৰা যাতে আমি তেওঁলোকক থিয় কৰাব পাৰো তাৰ বাবে আমি সকলো আজি ইয়াত সমবেত হৈছো মূল্যকে এটা ৰাধাবা দাস এটা হেৰি আপোনাৰ কোন আছিলে আকাশ দাস তাৰপিছত আকৌ হেৰি ৰাজা ভাই বুলি কয় হেৰি দাসৰ তাৰপিছত আৰু এজন আছিলে সেইকেইটা নামটো ইমান নাজানো এদিনো নিয়া নাই ডেড বডিটো লৈ যোৱাৰ লগে লগে আমি নাই নিয়া আজিলৈকে এতিয়া সেইটো পলাই আছে আৰু ডেড বডিটো তাত পোৱাৰ লগে লগে আমি গোটেই মহিলাখন গৈছিলো কলো ডেড বডিটো নিব নালাগে আপোনালোকে 7টা লৈ মাৰিছিলে সেইকেইটা ৰেষ্ট কৰক সেইবুলি কওঁতো সিহঁতি মানে নুশুনিলে আমি ডেড বডিটো হেৰি কৰিলো আমি সেইকেইটা 7টা লৈ আমি দোষী শাস্তি দিম সেইবুলি ক'লে দোষী শাস্তি দিম বুলি ক'লে সেইদিনৰ পৰা আজিলৈকে পুলিচো ইয়াত মই ঘৰো থিয় হোৱা নাই অৱন্তী দাসৰ ঘৰত আৰু বাকী কেইটাকো বিচাৰ কৰা নাই আজিলৈকে লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্ট সংবাদ 365